নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ উপভোগ কৰিব। আহক এতিয়া আমি মেইন টপিকটোলৈ আগবাঢ়োঁ। আজি এখন নতুন অনলাইন বজাৰ চিনাকি কৰি দিব ওলাইছোঁ। আপোনালোকেতো সকলোৱে অনলাইন শ্বপিং বা অনলাইন বজাৰ বিষয়ে নিশ্চয় জানে, য'ত নেকি আপোনালোকে ঘৰত বহিয়ে বিভিন্ন বস্তু ক্ৰয় কৰিব পাৰি। ময়ো আজি ঠিক তেনেকুৱা এখন অনলাইন বজাৰ বিষয়ে জনাব পাই বহুত সুখী হৈছোঁ, যিখন অনলাইন বজাৰ নেকি মই নিজে ডেভেলপ কৰিছোঁ বা বনাইছোঁ। আহক এতিয়া আমি নাম আৰু লিংকটো জানি লওঁ। নামটো হ'ল ডিজিটেল হাব, য'ত নেকি আপোনালোকে থাম্বনেইলত দেখিয়ে আছে, আৰু লিংকটো হ'ল https://myshop.digital.hub/cnie82। আকৌ একবাৰ কৈ দিছোঁ, https://myshopprime.com/digital.hub/ccie82। এই লিংকটো চাৰ্চ কৰি মোৰ বজাৰখন পাই যাব। আৰু যিসকলে নেকি হোৱাটছআপ বা ছ'চিয়েল মিডিয়াত মোৰ লিংকটো পাই যাব, তেওঁলোকে গ্ৰীণ কালাৰৰ লিংকটোত ডাইৰেক্ট ক্লিক কৰিও চাব পাৰিব। আৰু ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাত গৈও আপোনালোকে চাব পাৰিব। অনলাইন বজাৰখন চোৱাৰ আগত দুটামান বিশেষ কথা জনাবলৈ বিচাৰিছোঁ। চাওক বন্ধুসকল, অনলাইন বজাৰটো বহুত আছে। আপোনালোকৰ মোবাইল ফোনত নিশ্চয় শ্বপিং এপ বা লিংক আছে। মোৰ অনলাইন বজাৰত কিনো বিশেষ আছে চাব। মোৰ অনলাইন বজাৰতো অন্য বজাৰবিলাখনৰ ধৰণেই ডেইলি লাগতিয়াল বস্তুবোৰ পাব, কিন্তু মেক্সিমাম বস্তু অন্য বজাৰৰ তুলনাত বহুত কম মূল্যত পাব। আৰু লগতে ফ্ৰী কেছ অন ডেলিভাৰীও পাব। যেনেকৈ আপোনালোকে হয়তো বিভিন্ন ধৰণৰ বস্তু ক্ৰয় কৰি আহিছে অনলাইন মাৰ্কেটবোৰত, তাত আমি কেছ অন ডেলিভাৰী বা য'ত নেকি আমাক বস্তুবোৰ দি থৈ যায় তাৰ মূল্যটো দি দিব লাগে, কিন্তু মোৰ বজাৰত এই বস্তুটো একেবাৰে নাই, অৰ্থাৎ ফ্ৰী কেছ অন ডেলিভাৰী পাব। কিবা কাৰণত আপোনাৰ ধৰি লওক বস্তুটো ভাল লগা নাই, তেতিয়া আপুনি বস্তুটো ৰিটাৰ্ণ কৰিব পাৰিব। মেক্সিমাম বস্তুতেই 7 days ৰিটাৰ্ণ পলিচি পাব আপোনালোকে, অৰ্থাৎ 7 দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিব লাগিব। আৰু লগতে বাকী যিবিলাক নেকি অনলাইন শ্বপিং এপ আছে বা অনলাইন বজাৰ আছে, সেইবিলাক বজাৰৰ দৰে আপোনালোকে অৰ্ডাৰ ষ্টেটাছো চাই থাকিব পাৰিব। গতিকে চিন্তাৰ কোনো কাৰণ নাই, কেছ অন ডেলিভাৰী পাই আছে। কিছুমান বস্তু আপোনালোকে প্ৰিপেইডো কৰিব পাৰিব, আগতেই মানে পে'মেণ্ট কৰি পেলাই কিনি ল'ব পাৰিব। চ' যিবিলাকে জানে তেওঁলোককতো ক'বলৈ কোনো প্ৰয়োজনেই নাই। যিসকলে ধৰক নতুন, তেওঁলোকেও চিন্তা কৰিব কোনো প্ৰয়োজন নাই। কিবা যদি অসুবিধা পায়, কণ্টেক্ট অপশ্যনটো বিচাৰি নাপালেও যিটো নেকি মেইন ছাইট আছে, অৰ্থাৎ শ্বপিঙৰ ডেছবৰ্ডটো আছে, তাত আপোনালোকে এটা হোৱাটছআপ ছেট বুলি পাব। হোৱাটছআপ ছেটত গৈ পেলাই, অৰ্থাৎ হোৱাটছআপত গৈ পেলাই আপোনালোকে মোক মেছেজ কৰিব পাৰিব, ডাইৰেক্টলি মোৰলৈ মেছেজটো আহিব। গতিকে মই আপোনালোকক বুজাই দিব পাৰিম। চ' আপোনালোকে নিশ্চয় বুজি পাইছে। ৱেল ফ্ৰেণ্ডছ, মোৰ বজাৰখনৰ ডেছবৰ্ডটো এনেকৈ শ্ব' হৈ থাকিব। একেবাৰে ওপৰত লেফ্ট ছাইডে মোৰ অনলাইন বজাৰৰ নামটো আছে, ডিজিটেল হাব বুলি। তাৰে ৰাইট ছাইডে ওপৰত কাৰ্ট বুলি এটা অপশ্যন আছে, লিখা নাই কিন্তু যিসকলে অনলাইন কৰে তেওঁলোকে বুজি পায়। আৰু একেবাৰে তলত হোম কেটেগৰিজ, মাই অৰ্ডাৰ আৰু প্ৰফাইল বুলি অপশ্যনটো আছে। এতিয়া আমি হোম অপশ্যনত আছোঁ, যিটো নেকি আমি বৰ্তমান চাই আছোঁ, এইটো হোম হয়। যদি আমি বেলেগ অপশ্যনত থাকোঁ, আকৌ যদি হোমত ক্লিক কৰি দিওঁ বা হোমত যদি চুই দিওঁ, তেতিয়া এই অপশ্যনটো আমি বা এই ডেছবৰ্ডটো দেখিবলৈ পাওঁ। চাওক, ইয়াত দিয়া আছে শ্বপ বাই টপ কেটেগৰিজ, শাৰীজ, কুৰ্তা, আনষ্টিচ ড্ৰেছ মেটেৰিয়েল, এথেনিক গাউনছ, এইবোৰ অপশ্যন পাব। ইয়াত যদি ক্লিক কৰি দিয়ে শাৰীত,
তেতিয়াহ'লে চাবা ধুনীয়া ধুনীয়া শাড়ীবোৰ আহিব, য'ত নেকি আপোনালোকে খুব কম মূল্যতে এইবোৰ বস্তু কিনিব পাৰিব, তাকো ফ্ৰী কেছ অন ডেলিভাৰী। গতিকে আপোনালোকে দেখি পেলাই গমেই পাইছে কেনেকুৱা এই শাড়ীবোৰ মোৰ শ্বপত ইনক্লুড কৰি থোৱা আছে। তাৰপিছত আছে আমাৰ কুৰ্তা অপশ্যনটো যদি চুই দিয়ে আপোনালোকে কুৰ্তাত গৈ পেলাইও বিভিন্ন কুৰ্তাবোৰ পাব। ইও একেই হয়, খুব কম মূল্যতে আপোনালোকে পাব। ধুনীয়া ধুনীয়া কুৰ্তাবোৰ আছে। এইবিলাক আচলতে মোৰে কালেকশ্যন হয়, মই কালেকশ্যন কৰি ইয়াত ৰাখিছোঁ, যিটো নেকি আপোনালোকৰ সুবিধাৰ বাবে। নেক্সট আছে আমাৰ আনষ্টিচ ড্ৰেছ মেটেৰিয়েল। ইয়াত ক্লিক কৰিলে কি কি আহে চাব। এইবোৰ পাব আপোনালোকে। ইয়াতো খুব কম মূল্যতে ধুনীয়া ধুনীয়া ড্ৰেছবোৰ কিনিব পাৰিব, বিভিন্ন ধৰণৰ আছে। তাৰপিছত আপোনাৰ চব নেক্সট অপশ্যনটো আছে ইথেনিক গাউনছ। ইয়াতো চাব ধুনীয়া গাউনবিলাক পাব, লেডিজবিলাকে নিশ্চয় ভাল পাব, খুব ধুনীয়া ধুনীয়া ড্ৰেছবোৰ আছে দি থোৱা। তাৰপিছত আছে আমাৰ নেক্সট অপশ্যনটো আছে চব বাই কেটেগৰী। চব বাই কেটেগৰীত বিভিন্ন অপশ্যনবিলাক পাব আপোনালোকে। ওমেনৰ ড্ৰেছবিলাক পাব, ধুনীয়া কেটেগৰী ৱাইজত তাত দি থোৱা আছে। তাৰপিছতে আছে মেন, এনেকৈ আছে। চব আপোনালোকে ইয়াতে অপশ্যনবোৰ ক্লিক কৰি দিলেই পাব। গোটেইবিলাক অপশ্যন মই কৈ যোৱা নাই, যিহেতু ভিডিঅ'টো খুব দীঘলীয়া হৈ গৈ আছে। নেক্সট একেবাৰে তলত মাই অৰ্ডাৰ বুলি অপশ্যন আছে। মাই অৰ্ডাৰত গ'লেও আপোনালোকে তাতে মোবাইল নাম্বাৰ ক্লিক কৰি পেলাই OTP লৈ মাই অৰ্ডাৰ অপশ্যনটো ফুলফিল কৰিব পাৰিব, আৰু প্ৰফাইলত গৈ পেলাইও আপোনালোকে প্ৰফাইলটো বনাব পাৰিব। এতিয়া আমি হোম অপশ্যনত আছোঁ। তাৰে একেবাৰে ওপৰত চাওক ৱেলকাম টু ডিজিটেল হাব আছে। ওমেন কালেকশ্যন, মেন কালেকশ্যন, মোবাইল, এইবিলাকতো ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰিব। এতিয়া চাওক মেন কালেকশ্যনত এইবোৰ বস্তু দেখাইছে, ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আছে খুব কম মূল্যত। এনেকৈ আপোনালোকে চাব পাৰিব মেন কালেকশ্যনত গৈ পেলাই। আকৌ আহোঁ যেতিয়া ওমেন কালেকশ্যনত চাবা, ওমেন কালেকশ্যনত ক্লিক কৰি দিলেও এনেকৈ ধুনীয়া ড্ৰেছবোৰ পাব। তাৰপিছত আছে ধৰক মোবাইল এণ্ড ইলেক্ট্ৰনিক্স। ইয়াতে ধৰি লওক ইলেক্ট্ৰনিক্স ৰিলেটেড বস্তুবোৰ পাব, বা সৰু মোবাইলবিলাক পাব। স্মাৰ্টফোনবিলাক ইয়াতে নাপায়, আৰু যিবিলাক নেকি চাউণ্ড বক্স আছে, ব্লুটুথ বক্স, এইবিলাক পাব। কম্পিউটাৰ ধৰি লওক পাৰ্টছবিলাক পাব কিছুমান। ইয়াতেও বিভিন্ন বস্তুবোৰ পাব আপোনালোকে, এনেকৈ ভেৰাইটিজ বস্তু যিবিলাক নেকি ডেইলি এচেঞ্চিয়েল, সেইবিলাক আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। এতিয়া চাওক বেবী কালেকশ্যন, অৰ্থাৎ যিবিলাক নেকি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে ভাল ভাল কালেকশ্যন আছে, য'ত নেকি কম দামতে অৰ্থাৎ কম মূল্যত কিনিবলৈ পাৰিব। আশা কৰিম পিছলৈ মই ভাল ভাল বস্তুবোৰ এড কৰি যাম, বিভিন্ন ধৰণৰ বস্তু। আপোনালোকে মোৰ বজাৰত আহি থাকিব, চেক কৰি থাকিব, নতুন নতুন বস্তুবিলাক এড হৈ থাকিব, আপোনালোকে কম মূল্যত কিনিব পাৰিব। চ' মই এতিয়া কাৰ্ডটো অলপ দেখুৱাই দিম বুলি ভাবিছোঁ। কাৰ্ডটোতো যিবোৰে জানে তেওঁলোকে জানেই, কোনো ক'বলগীয়া নাই। নজনা বনোৱাৰ কাৰণে মই এটা পিছলৈ ভিডিঅ' বনাম, গতিকে ভিডিঅ'টো নিশ্চয় চাব। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে শেষলৈ চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। আৰু একেবাৰে শেষত মোৰ এটা হাম্বল ৰিকুৱেষ্ট, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব, আৰু আপোনাৰ দৰে কোনোবা এজনে জানিবলৈ নিশ্চয় শ্বেয়াৰ কৰিব। অধিক জানিবলৈ বা এনি এডভাইচৰ বাবে নিশ্চয় কমেণ্ট কৰিব, আৰু এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ' বা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Once again, thanks for watching my video.